Good evening friends. আজি হৈছে 2025 চনৰ প্ৰথম দিন। গতিকে নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনালোকক হিয়াবৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আৰু শুভেচ্ছাৰ লগতে আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। গাঁও পঞ্চায়ত নিৰ্বাচন ৰিলেটেড এটা ভিডিঅ'। আৰু এই ভিডিঅ'টোত মই 4টা পইণ্ট ইয়াত উল্লেখ কৰিম। আৰু সেই পইণ্টৰ জৰিয়তে 4 প্ৰকাৰৰ ব্যক্তিয়ে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য হ'ব। ইতিমধ্যে মই আগৰ ভিডিঅ'টোত কৈছো যে কোন কোন ব্যক্তি আসলতে অযোগ্য হ'ব, কিন্তু আৰু কেইটামান বাদ পৰি গৈছিল, সেইবোৰ মই সংগ্ৰহ কৰিছো। গতিকে হেয়া আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাব আৰু ভিডিঅ'ৰ কথাবোৰ প্ৰত্যেক কথাবোৰ আপোনালোকে ভালকৈ মনোযোগেৰে শুনিব। কিছুমানে দেখা গৈছে যে ভিউৱাৰ্ছসকলে ভিডিঅ'বোৰ ভালকৈ নাচাই এটা অলৰেডি ভিডিঅ'টোত মই কথাখিনি ডিছকাছ কৰিছো, আলোচনা কৰিছো, কিন্তু ৰিপিট আকৌ তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰা দেখা যায়। গতিকে ইয়াত কোৱা হৈছে যে 4 প্ৰকাৰৰ ব্যক্তিয়ে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য হ'ব। নাম্বাৰ 1, আদালতৰ দ্বাৰা বিচাৰ সম্পাদন কৰি দোষী সাব্যস্ত ব্যক্তি এজন। কোনোবা ব্যক্তিৰ বিৰুদ্ধে আদালতত গোচৰ মোকৰ্দমা হল, গোচৰ মোকৰ্দমা হৈ যোৱাৰ পিছত সেই ব্যক্তিজনক দোষী সাব্যস্ত কৰিলে আদালতে, তেতিয়াহ'লে সেই মানুহজনক আসলতে কোৱা হয় কনভিক্ট কোৱা হয়। গতিকে সেই কনভিক্ট দোষী সাব্যস্ত ব্যক্তিজনে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব। কিন্তু ইয়াত এটা কথাটো হৈছে দোষী সাব্যস্ত হোৱাৰ পিছত মানুহজন জেলত গ'ল। জেলত যোৱাৰ পিছত তেখেতৰ শাস্তি কাৰাদণ্ডটো যদি তেখেতে অতিক্ৰম কৰে আৰু কাৰাদণ্ড বা শাস্তিৰ পৰিমাণটো শেষ হৈ যোৱাৰ পিছত জেলৰ পৰা ওলালে, এতিয়া জেলৰ পৰা ওলাই যোৱাৰ পিছত 4 বছৰ পিছত সেই ব্যক্তিজনে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। নিশ্চয় কথাটো বুজি পালে? যদি বুজি পোৱা নাই আৰু এবাৰ ভিডিঅ'টো চাব। সেকেন্ড, লিগেল প্ৰেক্টিশনাৰ এক্ট মতে টাউট বুলি ঘোষিত ব্যক্তি এজনে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য বুলি ঘোষিত হ'ব। এতিয়া টাউট আপোনালোকে বুজি পাইছে। টাউট শব্দৰ অৰ্থটো হৈছে দালাল। আপোনালোকে হস্পিটেলত যাব কিছুমান দালাল আছে, কোৰ্টত যাব কিছুমান দালাল আছে, সাৰ্কেল অফিচত যাব কিছুমান দালাল আছে, সাব ৰেজিষ্ট্ৰাৰ অফিচত যাব দালাল আছে। গতিকে এই দালাল, তাৰপিছত মাটি বেচা কিনা কৰিব দালাল আছে, গৰুৰ বজাৰত যাব দালাল আছে। গতিকে কিছুমান দালালে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য হ'ব। সেই দালালবোৰ কোনবোৰ আপোনালোকক কৈ আছো। এখন আইন আছে লিগেল প্ৰেক্টিশনাৰ এক্ট মতে কোৰ্টত মাজে সময়ে এটা দালালৰ লিষ্ট পাব্লিছ কৰে কোৰ্টৰ মেজিষ্ট্ৰেট বা জাজে। আপোনাৰ সাৰ্কেল অফিচত এটা লিষ্ট হেংগিং কৰা হয়। সাৰ্কেল অফিচাৰৰ এটা কি পাৱাৰ আছে, দালালৰ লিষ্ট উলিয়াব পাৰে। সাব ৰেজিষ্ট্ৰাৰ অফিচত সাব ৰেজিষ্ট্ৰাৰজনৰ বা ডেপুটি কমিশনাৰ অফিচত ডেপুটি কমিশনাৰৰ বা ডিষ্ট্ৰিক্ট কমিশনাৰ, এতিয়া ডিষ্ট্ৰিক্ট কমিশনাৰ বুলি কয়। গতিকে ডিষ্ট্ৰিক্ট কমিশনাৰৰ এটা পাৱাৰ আছে, তেখেতৰ অফিচত দালালৰ লিষ্ট হেংগিং কৰিব পাৰে। এতিয়া কথা হ'ল যে কোনোবা দালালৰ নাম যদি তেনেকুৱা লিষ্টত যদি পাব্লিছড হৈছে, তেখেতৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনেকুৱা ধৰণৰ টাউট বা দালাল ব্যক্তিয়ে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য ঘোষণা হ'ব। সেইকাৰণে কোৰ্টত দেখা যায়, কোৰ্টত এডভোকেট থাকে। এডভোকেটসকলক সহায় কৰিবৰ কাৰণে, লিখা মেলা কাম কাজত সহায় কৰিবৰ কাৰণে এডভোকেট, ক্লাৰ্ক, মুহুৰি থাকে। সেই মুহুৰিবিলাকৰ কি থাকে? লাইচেন্স থাকে। গতিকে লাইচেন্স কোৰ্টত অধিবক্তা আৰু এডভোকেট, ক্লাৰ্ক, মুহুৰিসকলৰ লাইচেন্স থাকে। গতিকে সিহঁতে কাম কৰিব পাৰে। সাৰ্কেল অফিচত যাব, মুহুৰিবিলাকৰ লাইচেন্স আছে। সাব ৰেজিষ্ট্ৰাৰ অফিচত যাব, মুহুৰিবিলাকৰ লাইচেন্স আছে। গতিকে এই লাইচেন্স অবিহনে অন্য মানুহে কাম কাজ কৰিলে সেই ব্যক্তিবিলাকক আসলতে টাউট বুলি ঘোষণা কৰাৰ অধিকাৰ সেই সংশ্লিষ্ট অফিচাৰজনৰ আছে। গতিকে তেনেকুৱা ধৰণৰ লিষ্টত যদি টাউট লিষ্টত যদি কাৰোবাৰ নাম আছে, তেতিয়াহ'লে সেই টাউট বা দালাল ব্যক্তিজনে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য হ'ব।
থাৰ্ড নম্বৰ চাকৰিয়াল ব্যক্তি তাৰমানে চৰকাৰী চাকৰিয়াল আৰু দেখা গৈছে যে এটা ইনষ্টিটিউশ্যন বা স্কুল আছে সেইটো কি সম্পূৰ্ণৰূপে চৰকাৰী হোৱা নাই কিন্তু চৰকাৰৰ পৰা অনুদান পাই আছে তাৰমানে গভট এইডেড যদি চৰকাৰৰ পৰা কোনো মানে অনুদান পাইছে ৰেকগনাইজড স্কুলৰ চাকৰিয়াল ব্যক্তিসকলে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য বুলি ঘোষিত হ'ব যিকোনো চৰকাৰী চাকৰিয়াল বা স্কুল কলেজ ৰেকগনাইজড যদি হয় চৰকাৰৰ ফালৰ পৰা অনুদান পাইছে তেনেকুৱা ধৰণৰ চৰকাৰী চাকৰিয়ালে গাঁও পঞ্চায়ত অযোগ্য হ'ব নেক্সট সমবায় সমিতিৰ পৰা লোন লোৱা ব্যক্তি কোঅপাৰেটিভ সোসাইটি আপোনালোকে বুজি পায় গতিকে সমবায় সমিতিৰ পৰা যদি কোনোবা ব্যক্তিয়ে লোন লৈছে পৰিশোধ কৰা নাই তেতিয়াহ'লে সেই ব্যক্তিজন গাঁও পঞ্চায়তৰ নিৰ্বাচনত অযোগ্য হ'ব ইয়াৰ উপৰিও আৰু এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ ওলাইছো যে ক্যান্ডিডেট অথবা প্ৰাৰ্থীৰ বয়স কিমান হ'ব কোনোবাই কমেন্ট কৰিছে যে মোৰ ভোটাৰ লিষ্টত নাম উঠিছে গতিকে মই গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিম নে নাই আপোনালোকে মনত ৰাখিব গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে ব্যক্তি এজনৰ 21 বছৰ হ'ব লাগিব অকল ভোটাৰ লিষ্টত নাম উঠিলেই কিন্তু তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে কাৰণ বৰ্তমান 18 বছৰ বয়সত ব্যক্তি এজনৰ ভোটাৰ লিষ্টত নাম হয় গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে ন্যূনতম মিনিমাম 21 ইয়াৰ্স এজ লাগিব গতিকে এই ভিডিঅ'টোৰ জৰিয়তে ইনফৰমেটিভ কথা আপোনালোকক উল্লেখ কৰিলো প্ৰতিটো কথা ইম্পৰ্টেন্ট আপোনালোকে ভালকৈ মনোযোগেৰে কথাখিনি বুজাৰ পিছত যদি কিবা আপোনালোকৰ অসুবিধা হয় স্পষ্টীকৰণৰ বাবে আপোনালোকে কমেন্ট বক্সত ডিটেইলছ উল্লেখ কৰিব যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ টাইম লাইনত থৈ দিব কাৰণ আপোনাক যেতিয়াই প্ৰয়োজন হ'ব অতি সোনকালে ভিডিঅ'টো উলিয়াই আপোনালোকে চাব পাৰিব ধন্যবাদ শুভৰাত্ৰি